নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? ছাৰ মোৰ নাম প্ৰতিনা মুছাহাৰী হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? ছাৰ মই অসম ষ্টেটৰ পৰা চিৰাং ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে বহুত ভক্তি সাধনা কৰিছিলে। মই স্পেচিয়েলি বড়ো সমাজৰ পৰা বিলং কৰোঁ, সেইকাৰণে বড়ো সমাজৰ প্ৰথমতে বাথৌ বুলি কয়, বলি বাথৌ, সেইবোৰ মই ভক্তি সাধনা কৰিছিলোঁ। তাতে ভক্তি সাধনাত বহুতখিনি বলি দিব লাগিছিল, যেনেকুৱা এই ছাগল কিবা কিবি বহুত বলি দিব লাগিছিল। তাৰপিছত আমি সেইবোৰ সাধনা কৰাৰ পিছত আকৌ ব্ৰহ্ম সাধনা কৰিছিলোঁ লগত। ব্ৰহ্ম সাধনাত মানে আমি পূৰ্ণিমা অমাৱস্যা এনেকুৱা টাইমত আমি বহুত যজ্ঞ দিব লাগিছিল, আৰু লগতেও আমি শিৱ আৰু তাৰপিছত গণেশ কিবা কিবি বহুত ভক্তি সাধনা কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে, লগতে আপুনি বড়ো সম্প্ৰদায়ৰ লোক হিচাপে বড়ো সম্প্ৰদায়ৰ যিবিলাক সাধনা আছিলে সেয়াও কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ, আমাৰ এনেকুৱা হৈছিলে চিটুৱেশ্যনছটো, মানে ইমানখিনি ভক্তি বিধি কৰিলেও আৰু মই সৰুৰ পৰা ভক্তিত বহুত ইণ্টাৰেষ্ট আছিলোঁ। মই সৰুৰ পৰা দেৱী দেৱতাক সেইবোৰ ভক্তি কৰা বহুত লাগি থাকিছিলোঁ, আৰু চিৰিয়েলছ ফিল্মছ সেইবোৰক মই সদায় সেই যে ৰামায়ণ সেইবোৰ মহাভাৰত সেইবোৰো বহুত চাইছিলোঁ আৰু বহুত ইণ্টাৰেষ্ট আছিলোঁ, বহুত ডিপলি ফেড কৰিছিলোঁ। কিন্তু সেইবোৰ ডিপলি ফেড কৰাৰ পিছতো মোৰ একো লাভ হোৱা নাছিলে, আৰু মই শাৰীৰিকভাৱে চবভালে মই পূৰা ডাউন হৈ গৈছিলোঁ। মোৰ লাইফটো বহুত বেয়া হৈ গৈছিলে ছাৰ। সেইকাৰণে মই ভাবিছিলোঁ মই যে ইমান ভক্তি কৰিলেও কিয় লাভ নাপায়, কিয় এনেকুৱা হৈ যায়। মোৰ সৰুৰ পৰা এনেকুৱা প্ৰব্লেম আছিল যে মোৰ পিছে পিছে বহুত নাগ নাগিন সেইবোৰ বহুত আহিছিলে মোৰ পিছে পিছে, আৰু সেইকাৰণে মোৰ মা দেউতাই বহুত চিন্তিত আছিলে মোৰ সৰুৰ পৰাই, কি মোৰ ছোৱালীটো কি কৰিলে সেইবোৰ প্ৰব্লেমৰ পৰা বাচিব, আৰু সাপ নাগ নাগিনবোৰ অহাটো কেনেকৈ শেষ হ'ব, সেইবোৰ বহুত চিন্তিত আছিলে। সেইকাৰণে বহুতখিনি তান্ত্ৰিকৰ ওচৰত আমি গ'লোঁ। তাৰপিছত সেই তান্ত্ৰিকে মোক ক'লে যে তোমাৰ এনেকুৱা প্ৰব্লেমছটো শেষ নহ'ব, তাৰপিছত তোমাৰ যেতিয়া বিয়া হ'ব তেতিয়া লাহে লাহে অলপ কম হ'ব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি সেই তান্ত্ৰিকে মোক কৈ দিছে। আৰু মোক বহুতখিনি তাবিজ কিবা কিবি দিছে আৰু কৈছে যে সেই তাবিজটো তুমি পিন্ধিলে তোমাৰ সিহঁতে এটেক নকৰিব, কিন্তু কমপ্লিটলি শেষ নহ'ব বুলি কৈ দিছিলে। তাৰপিছত মই ভাবিছিলোঁ যে মনে মনে বহুত ভাবিছিলোঁ যে সেই প্ৰব্লেমৰ পৰা কোনে মোক ৰক্ষা কৰিব পাৰিব বুলি মই বহুত ভাবিছিলোঁ, বহুত চিন্তিত আছিলোঁ। আৰু মই যেতিয়া সৰু তেতিয়া মই অকলে আছিলোঁ। মোৰ দেউতাই বাহিৰত গৈছিলে কাম কৰিবলৈ, তেতিয়া মই অকলে যেতিয়া শুই আছিলোঁ 1 বছৰ মানত, তেতিয়া বহুত ডাঙৰ এটা সাপে মানে খিৰিকীৰ ওচৰত এনেকুৱা আহিছিলে, খিৰিকীৰ ওচৰত। তেতিয়া মোৰ মা দেখা নাছিলে, তেতিয়া সেই কাম কৰাবোৰ আণ্টি যি আছিলে সিহঁতে দেখি পিনি মাক আৱাজ দিছে যে এনেকুৱা বহুত ডাঙৰ আহি আছে, সাপ আহি আছে, তোমাৰ ছোৱালীক ৰক্ষা কৰিব বুলি। তেতিয়া মা দৌৰি পিনি সেই মোক ওচৰত গ'লে, তাৰপিছত মোক ৰক্ষা কৰি পিনি আহিলে। এনেকুৱাই বহুত প্ৰব্লেম আছিলে, আৰু মই চিৰাঙৰ পৰা যদি গুৱাহাটীত গ'লেও সেই সাপবোৰে মোৰ পিছে পিছে যায়, নাজানো কেনেকৈ গম পায়, কিন্তু বহুত গৈছিলে। সেইকাৰণে মই বহুত চিন্তিত আছিলে, আৰু মই নিজকে ভাবিছিল যে মোৰ লাইফটো এনেকুৱা, বেলেগ ল'ৰা ছোৱালীটো এনেকুৱা নহয়, মই কিয় এবনৰ্মেল লাইফ জীয়াই আছোঁ বুলি মই নিজে বহুত চিন্তিত আছিলোঁ। আৰু মোৰ পেটত মেনষ্ট্ৰুৱেশ্যন পেইন বহুত আছিলে। মই এনেকুৱা হ'লে বহুত পেইন হয়, মানে এনেকুৱা ভাবে যে মই আজি মৰি যাম বুলি ভাবিছিলে। ইয়াৰ পৰা মই বহুত মেডিকেলৰ ট্ৰিটমেণ্টো ইউজ কৰিলোঁ, কিন্তু একো মোৰ লাভ পোৱা নাছিলে। আৰু মোৰ মানে শ্লিপ পেৰালাইচিছ আছিলে, মানে মই যেতিয়া শুবলৈ গ'লে মোক এনেকুৱা লাগে যে মই গলা ওপৰত কোনেও পূৰা এনেকুৱা মোৰ গলাটো এটেক কৰিছে এনেকুৱা লাগে। আৰু মই প্ৰথমতে এনেকুৱা প্ৰব্লেমছটো মোৰ বহুত কম আছিলে, তাৰপিছত লাহে লাহে কৰি বহুত বেছি হৈ গ'ল ছাৰ মোৰ এনেকুৱা প্ৰব্লেমটো। মোৰ এবাৰ হ'লে এনেকুৱা শ্লিপ পেৰালাইচিছ হয়, তাৰপিছত আকৌ উঠাৰ পিছত আকৌ যেতিয়া শুবলৈ গ'ল তেতিয়া আকৌ এনেকুৱা প্ৰব্লেমছ হৈ যায়। ইয়াৰ প্ৰব্লেমছটো বহুত বাঢ়ি গৈছিলে ছাৰ। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ এই মাৰ্গলৈ মানে এই পন্থলৈ কেনেকৈ আহিলে? ছাৰ, এনেকুৱা হৈছিলে যে 2018ত মোৰ দেউতাই মানে গাড়ী চলাবলৈ গৈছিলে। তেতিয়া
ভকতবোৰ সন্ত ৰামবাজী মহাৰাজৰ শিষ্য আছিলে 3জনমান সিহঁতে হাৰিয়ানাৰ পৰা আহি পিনি বুক সেৱা কৰি আছিলে ৰাস্তাত সেইটো মোৰ দেউতাই পাই পিনি মোৰ দেউতাই সিহঁতে যে বুক সেৱা কৰি আছিলে সিহঁতৰ ওচৰত গ'ল পিনি মোৰ দেউতাই মানে সুধিছে যে কি কিতাপ আছে আৰু কিহৰ ৰিলেটেড কিতাপ আছে সেইটো মোৰ দেউতাই সুধিছে তাৰপিছত সিহঁতে ক'লে যে সেইবোৰ সন্ত ৰামবাজী মহাৰাজৰ লিখা পুস্তক আছে সেইবোৰ অনলি 20 rupeesৰ আছে আপুনি লৈ যাওক বুলি সিহঁতে দেখুৱাই দিছে তাৰপিছত মোৰ দেউতাই এনেকুৱা অভ্যাস আছিলে মোৰ দেউতাই যিখিনি কিতাপ পালে মোৰ বাবে আনে সব কিতাপটো সেইকাৰণে দেউতাই ভাবিছে যে অনলি 20 rupeesত ইমান ভাল কিতাপ আছে ময়ো লৈ যাম তাৰপিছত দেউতাই আনি পিনি ঘৰৰ আহি পিনি ৰাতিত পঢ়ি পিনি চেপ্টাৰ্ছবোৰ ওলাই পিনি ভালকে পঢ়ি চালে দেউতাই কি লিখা আছে তাৰপিছত সব মিলাই চাইছে কাৰেক্ট আছিলে তাৰপিছত মোৰ দেউতাই সেইবোৰ পঢ়ি পিনি সব গম পালে আৰু মোকো কৈ দিছে মোৰ দেউতাই যে সেইটো বহুত ভাল লিখা আছে মই মোৰ দেউতাক কোৱা মতে সেই কিতাপটো পঢ়িলো কিতাপৰ নামটো আছিলে জ্ঞান গংগা পঢ়ি পিনি ময়ো সব জ্ঞানবোৰ গুৰুদেৱৰ আশীৰ্বাদত সেইবোৰ জ্ঞানবোৰ বুজি পালো আৰু যি আমাক শাস্ত্ৰ নুকুল ভক্তি সাধনা কৰিবলৈ কৈছে সন্ত ৰামবাজী মহাৰাজে সব সেই কিতাপৰ লিখা আছিলে সেইবোৰ সব পঢ়ি পিনি জ্ঞানটো পালো গুৰুদেৱৰ বৰ্তমান আপুনি যি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিছে যিবিলাক আপুনি সমস্যাৰ কথা ক'লে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ হয় ছাৰ সন্ত ৰামবাজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগে এতিয়া সাপ আৰু নাগিন আহাবোৰেও কমপ্লিটলি শেষ হৈছে এতিয়া মোৰ ওচৰত নাহে তাৰপিছত শ্লিপ পেৰালাইচিছ আৰু মেনচুৰেশ্যন পেইন যিখিনি আছিলে সব কমপ্লিটলি শেষ হৈ গ'ল ছাৰ আৰু আপোনাৰ যি টোপনিত যিটো আপোনাৰ পেৰালাইচিছৰ কথা কৈছে তাৰ বাবে আপুনি ডক্টৰৰ কাষলৈ গৈছিলে ছাৰ মই ইয়াৰ বিষয়ে মই ডক্টৰৰ কাকলৈতো মই যোৱা নাছিলোঁ কিন্তু ইউটিউবৰ পৰা মই বহুত মেডিকেল এক্টিভিটিছ মই বহুত কৰিছিলোঁ ডক্টৰবোৰে যিবোৰ কয় ইউটিউবত সেইবোৰ মই চব ফ'ল' কৰিছিলোঁ ছায়েন্সৰ এক্টিভিটি আৰু সিহঁতে যে মানে স্পিৰিচুৱেল এক্টিভিটিছবোৰো মই বহুত কৰিছিলোঁ ধৰি লোৱা সিহঁতে কয় হনুমান চালিচা কিবা পঢ়িব লাগে চব মই পঢ়িছিলোঁ টোপনি টাইমত এনেকুৱা শ্লিপ পেৰালাইচিছ হ'লেও মই যিকোনো স্পিৰিচুৱেল এক্টিভিটিছ কৰিব লাগে কিবা কিবি কৰিব লাগে সেইবোৰ চব কৰিছিলোঁ কিন্তু একো লাভ পোৱা নাছিল ছাৰ সন্ত ৰামবাজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত এই চব প্ৰব্লেমছৰ পৰা মই ছাৰ কমপ্লিটলি পৰিত্ৰাণ পালোঁ ছাৰ আধুনিকতাৰ এই যুগত এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিছে আমাৰ টিভি স্ক্ৰীণত যিসকল দৰ্শকে আপোনাক প্ৰত্যক্ষ কৰি আছে আমি কেনেকৈ মানি ল'ম বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আচৰিত ধৰণে লাভ পাবলৈ সক্ষম হৈছে আপুনি বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছিলে সেই সকলো সমস্যাৰ পৰা যে আপুনি পৰিত্ৰাণ পালে সন্ত ৰামপাল গুৰুমাজে আপোনাক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ বাবে নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে ছাৰ সন্ত ৰামবাজী মহাৰাজে চব শাস্ত্ৰৰ পৰা আমাকে ভক্তি সাধনা দিছে আৰু সেই ভক্তি সাধনাটো কমপ্লিটলি শাস্ত্ৰ নুকুল হয় সেইকাৰণে আমি চব লাভবোৰ পাইছোঁ ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী সেই হিচাপে জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে যি ভক্তিবিধি সমাজত প্ৰদান কৰি আছে তেওঁলোকৰ যি ভক্তি সাধনা আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি সাধনা ইয়াৰ মাজত পাৰ্থক্য কি হয় ছাৰ এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আমাৰ গুৰুদেৱ আৰু বেলেগ যে গুৰু ইয়াৰ মাজত বহুত ডিফাৰেঞ্চ আছে আমাৰ গুৰুজী যে হয় আমাৰ গুৰুদেৱে শাস্ত্ৰনুকুল ভক্তি সাধনা কৰে সেইকাৰণে আমাক কমপ্লিটলি লাভ হৈ যায় কিন্তু বেলেগ গুৰু যে আছে বেলেগ গুৰুৱে শাস্ত্ৰ বিৰুদ্ধে ভক্তি সাধনা কৈ দিয়ে সেইকাৰণে সিহঁতক শিষ্যবোৰে ইমান লাভবোৰ পাই নাযায় ফৰ এন এক্সাম্পল কৈ দিছোঁ যে এজন শিক্ষক বা টিচাৰে যেনে ধৰি লোৱা চিলেবাছ ৱাইজ যদি পঢ়াই দিলে ষ্টুডেণ্টছবোৰক সেই চিলেবাছ ৱাইজ পঢ়ি দিলেহে সেই ষ্টুডেণ্টছবোৰে এক্সামত ভালকৈ লিখিব পাৰে আৰু ভাল নম্বৰ আহে কিন্তু এজন টিচাৰে যদি ষ্টুডেণ্টছবোৰক যদি আউট অফ চিলেবাছ যদি শিকাই দিয়ে তেনেহ'লে সেই ষ্টুডেণ্টছবোৰে ভালকৈ লিখিব নোৱাৰে আৰু এক্সামছবোৰ ফেইল হৈ যায় আপুনি কি কৰে ছাৰ মই এতিয়া গুৰুদেৱৰ আশীৰ্বাদত চিভিল ইঞ্জিনিয়াৰিং কৰ্চ পঢ়ি আছোঁ ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সত কৰিব লাগে বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে ভক্তি বৃদ্ধ বয়সতে কৰিব লাগে আপুনি কি ক'ব বিচাৰে ভক্তি কৰাৰ কোনো বয়সৰ সময়সীমা থাকে নেকি ছাৰ এইটো মেক্সিমাম আমাৰ ৱৰ্ল্ডত চব মেক্সিমাম মানুহে কৈ থাকে যে ভক্তিটো যেতিয়া অল্ড এজ হ'ব তেতিয়াহে কৰিব লাগে ইমান য়ং এজত ভক্তি কৰিব নালাগে বুলি চবেই কৈ থাকে কিন্তু সেইটো ৰং বুলি
ক'ম যে ভক্তি কৰা কোনো বয়স সীমা নাথাকে ভক্তিটো যেতিয়া বাচ্চাটো ক'বলগীয়া হ'ল যেতিয়াৰ পৰা জানে ক'বলৈ তেতিয়াৰ পৰা ভক্তিটো কৰিব পাৰে মোৰ ফ্ৰেণ্ড যিমানখিনি আছিলে ফ্ৰেণ্ডছবোৰক মই দেখিছোঁ কিছুমানে কিবা বেমাৰ হৈ পিনে য়ং এজতে মোৰ ফ্ৰেণ্ডছবোৰ কিছুমানে মৰি গ'ল সেইকাৰণে মানুহবোৰক লাইফটো একো ভৰসা কৰিব নোৱাৰে আমি যে কি আৰু কেতিয়া কি হৈ যায় সেইকাৰণে ভক্তিটো কম বয়সৰ পৰা কৰিলে বেছি ভাল হৈ যায় যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যিদৰে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পাইছে ছাৰ মই আগতে যিখিনি ভক্তি সাধনা কৰিছিলে ধৰি লওক বড়ো সমাজত যিখিনি বলি বাথৌ আৰু ব্ৰহ্ম সেইখিনি ভক্তি সাধনা কৰিছিলে সেই ভক্তি সাধনা কৰিলেও মোৰ বহুত প্ৰব্লেম আছিলে ধৰি লোৱা নাগ নাগিনৰ প্ৰব্লেম আৰু বহুতখিনি পেইন কিবা কিবি প্ৰব্লেম আছিলে সেইবোৰৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ পিছত নাম দীক্ষা লোৱাৰ পিছত চব প্ৰব্লেমবোৰ শেষ হৈ যায় কাৰণ সেই ভক্তিটো স্বাস্থ্য নুকুল হয় আৰু সেই এনেকুৱা যদি আপোনালোকে এনেকুৱা প্ৰব্লেম যদি আছে যদি মুক্তি পাবলৈ বিচাৰিছে তেনেহ'লে সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক জ্ঞান গংগা জীৱনৰ সুগম পথ সেইবোৰ ভালকৈ পঢ়ি পিনি আপোনালোকে জ্ঞানবোৰ বুজক তাৰপিছত যদি জ্ঞানবোৰ বুজি পালে সন্ত ৰামপালজী মহাৰাজৰ ওচৰত নাম দীক্ষা লওক যদিহে আমি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিম ছাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ যেতিয়া আপুনি যদি সন্ত ৰামপালজী মহাৰাজ দ্বাৰা লিখিত পুস্তক পায় জ্ঞান গংগা জীৱনৰ সুগম পথ যিকোনো পুস্তক পায় সেই কিতাপৰ এটা ফোন নম্বৰ লিখা থাকে সেই ফোন নম্বৰক ফোন কৰি পিনি আপুনি কণ্টেক্ট কৰিলে চব গম পায় যে আপোনাৰ নজদিক যে ওচৰ যি নামদান কেন্দ্ৰ আছে সেইবোৰৰ কথা আনি কৈ দিয়ে লোকেশ্যনছবোৰ কৈ দিয়ে আৰু সেই লোকেশ্যনছটো পাই পিনি আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে নাম দীক্ষা ল'ব পাৰিব আৰু আমাৰ যে এণ্ড্ৰইড ফোন আছে এণ্ড্ৰইড ফোনত বহুত প্লেটফৰ্মছ আছে ইউটিউব ফেচবুক যিখিনি হওক সেইবোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছৰ আপোনালোকে সন্ত ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিব পাৰিব আৰু সেই চাৰ্চ কৰাৰ পিছত সন্ত ৰামপালজী মহাৰাজৰ সৎসং যেতিয়া আহে সেই সৎসংৰ ওচৰত মানে ফোন নাম্বাৰছবোৰ মেনশ্যন কৰি আহে সেই ফোন নাম্বাৰবোৰ আপোনালোকে নোট ডাউন কৰি পিনি সেই ফোনৰ যোগেদি কণ্টেক্ট কৰিলে আপোনালোকক চব কৈ দিব যে যোনটো নামদান কেন্দ্ৰটো আপোনাৰ ঘৰত নজদিক হয় বা ওচৰৰ হয় তাৰপিছত সেইয়ত কণ্টেক্ট কৰাৰ পিছত আপোনালোকে ফ্ৰী অফ কষ্ট সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল ধন্যবাদ ছাৰ